নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ সন্মুখত 2024 লোকসভা নিৰ্বাচন আৰু 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ উচ্চতম ন্যায়ালয়ৰ বৃহৎ সিদ্ধান্ত ইভিএম সম্পৰ্কীয় সকলো আবেদন খাৰিজ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। প্ৰমাণ অবিহনে ইভিএমৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰিব নোৱাৰে উচ্চতম ন্যায়ালয়ে। এই স্পষ্ট ঘোষণা উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী 18 আৰু 19 মাৰ্চত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 34খন জিলাত হাই এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী 18 আৰু 19 মাৰ্চৰ বাবে ৰাজ্যবাসীক সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 35খন জিলাৰ ভিতৰত 34খন জিলাত হ'ব ধুমুহাৰ লগতে বজ্ৰপাত। 34খন জিলাত এই দুদিনত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বজ্ৰপাত। এই সন্দৰ্ভত ৰাজ্যৰ 34খন জিলালৈ য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই তালিকাত আছে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলীত ধুমুহাৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। লগতে যোৰহাট, শিৱসাগৰ, গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, হোজাইৰ লগতে ৰাজ্যৰ 34খন জিলাত হ'ব ধুমুহাৰ লগতে বজ্ৰপাত। এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, চৰকাৰী ঘৰ আপুনি পোৱা নাই নেকি? যিসকল লোকে পোৱা নাই তেওঁলোকৰ ঘৰত গৈ এইবাৰ আবেদন পত্ৰ পূৰণ কৰি আনিব বিজেপিয়ে। লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ হ'ব চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত লোকৰ ঘৰে ঘৰে যোৱা। আজি বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী আঁচনি নোপোৱা লোকক এইবাৰ বিচাৰি যাব বিজেপিয়ে। ক'ত ক'ত উন্নয়ন হোৱা নাই আবেদন লৈ যাব বিজেপি। এইবাৰ গঠনমূলক নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু চৰকাৰী ঘৰ নোপোৱাসকলক বিচাৰি যাব বিজেপি দলে। আঁচনিৰ পৰা বঞ্চিতৰ ঘৰত আবেদন লৈ উপস্থিত হ'ব বিজেপিৰ কাৰ্যকৰ্তা। 38টা আঁচনিৰ খবৰ ল'বলৈ প্ৰতিখন গাঁৱত যাব বিজেপি। আৰু 10জনতকৈ অধিক সদস্য থকা আত্মসহায়ক গোটৰ নাম সংগ্ৰহ কৰিব বিজেপিয়ে। ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত গুৰুত্ব দিব বিজেপিয়ে। আৰু বিধায়কসকলে প্ৰস্তুত কৰিব আঁচনিৰ পৰা বঞ্চিতসকলৰ নাম আৰু তালিকা। আজি বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 3খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা AIUDF দলৰ। এই তালিকা অনুসৰি ধুবুৰীত AIUDFৰ প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হৈছে বা প্ৰক্ষেপ কৰা হৈছে বদৰুদ্দিন আজমলক। আমিনুল ইছলামক নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। লগতে কৰিমগঞ্জত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে চাহাবুল ইছলাম চৌধুৰীক। আজি আনুষ্ঠানিকভাৱে এই তালিকা ঘোষণা কৰে AIUDF দলে। পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ কংগ্ৰেছ দল এৰিলে বৰপেটাৰ সাংসদ আব্দুল খালেকে। টিকট বঞ্চিত আব্দুল খালেকে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ আব্দুল খালেকে এৰিলে কংগ্ৰেছ দল। সাংসদগৰাকীয়ে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে 2024 লোকসভা নিৰ্বাচনত কৰ্তন কৰা হৈছিল সাংসদগৰাকীৰ টিকট। আৰু টিকট কৰ্তনৰ পিছতে দলৰ পৰা পদত্যাগ কৰিছে সাংসদ আব্দুল খালেকে। পৰৱৰ্তী খবৰ দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। অহা 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য। 10% পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য।
বৃদ্ধি পাব প্ৰায় 800 বিধ ঔষধৰ মূল্য। পেইন কিলাৰৰ পৰা এণ্টিবায়টিক লৈ বৃদ্ধি পাব মূল্য। বৃদ্ধি পাব কৰ্কট আৰু হৃদৰোগৰ ঔষধৰ মূল্য। 10% পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা আছে। ঔষধৰ মূল্য নিয়ন্ত্ৰক সংস্থা নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে অৱগত কৰিছে এই কথা। আৰু ঔষধৰ মূল্য বৃদ্ধিৰ খবৰে এতিয়া চিন্তিত কৰিছে দেশৰ সাধাৰণ জনতাক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। আজিয়েই পঞ্জীয়ন কৰক আপোনাৰ নাম। নাম পঞ্জীয়ন কৰাৰ পিছত কৃষকে উৎপাদন কৰা সামগ্ৰী সঠিক মূল্যত ক্ৰয় কৰিব চৰকাৰে। এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। আজিয়েই পঞ্জীয়ন কৰক আপোনাৰ নাম। প্ৰতি কুইণ্টল সৰিয়হত লাভ কৰিব আপুনি 5,650 টকাকৈ। চৰকাৰে আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ সৰিয়হ ক্ৰয় প্ৰক্ৰিয়া। 15 মাৰ্চৰ পৰা 15 জুনৰ ভিতৰত বিক্ৰী কৰিব লাগিব সৰিয়হ। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰা হ'ব এই সৰিয়হ। প্ৰতি কুইণ্টল সৰিয়হত 5,650 টকা MSP দিয়া হ'ব। ইয়াৰ বাবে কৃষকে কৰিব লাগিব 3টা কাম। কি কাম কৰিব লাগিব চাওঁ আহক। প্ৰথমতে নিৰ্দিষ্ট পৰ্টেলত গৈ নাম পঞ্জীয়ন কৰিব লাগিব কৃষকে। আৰু এই সন্দৰ্ভত জিলা কৃষি বিষয়াৰ পৰা সংগ্ৰহ কৰিব লাগিব কৃষকৰ প্ৰমাণপত্ৰ। ইয়াৰ পিছত আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু মোবাইল নম্বৰ সহ আপলোড কৰিব লাগিব। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 9435557806। এই সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ এই নম্বৰটোত ফোন কৰক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা এটা মাত্ৰ ভুল কৰিলেই কৰ্তন কৰা হ'ব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাৱধান ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল। এতিয়াৰ পৰা চৰকাৰী কামত অৱহেলা কৰাৰ সময় উকলিল। এলেহুৱা চৰকাৰী কৰ্মচাৰীক নাকি লগাবলৈ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। চৰকাৰী কাম সম্পন্ন কৰাৰ সন্দৰ্ভত কৰ্মচাৰীলৈ সতৰ্কবাণী মুখ্যমন্ত্ৰীৰ। মাটি বাৰীৰ কাম, চৰকাৰী আঁচনিৰ আবেদন সকলো সমাধান হ'ব লাগিব নিৰ্দিষ্ট সময়ৰ ভিতৰত। চৰকাৰী সকলো কাম কাজ হ'ব অনলাইন পৰ্টেল যোগে। আৰু পৰ্টেলত আবেদন কৰা দিনৰ পৰা নিৰ্ধাৰিত দিনৰ ভিতৰত সম্পন্ন হ'ব লাগিব সকলো কাম। চৰকাৰী কাৰ্যালয়ৰ টেবুলত এতিয়াৰ পৰা পৰি নাথাকে কোনো ফাইল। সাধাৰণ জনতাৰ সকলো কাম সম্পন্ন হ'ব লাগিব নিৰ্দিষ্ট সময়ৰ ভিতৰত। সময়মতে কাম সম্পন্ন নহ'লেই অভিযোগ দিয়ক নিৰ্দিষ্ট বিভাগক। কোনো কৰ্মচাৰীয়ে পেলাই থ'ব নোৱাৰিব কাম কাজ। সময়ত কাম সম্পন্ন নহ'লে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা। RTPS কমিশ্যনৰ অধ্যক্ষই নিৰীক্ষণ কৰিব এই সকলোবোৰ। দৰমহাৰ পৰা প্ৰতিদিনে 20 টকাকৈ কৰ্তন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। যদিহে কোনো চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰে তেন্তে প্ৰতিদিনে দৰমহাৰ পৰা 20 টকাকৈ কৰ্তন কৰা হ'ব। ইয়াৰ উপৰিও কাম পলমকৈ হোৱাৰ কাৰণ দৰ্শাই জবাবদিহি হ'ব লাগিব চৰকাৰৰ ওচৰত। অনলাইনত আবেদনকাৰী আবেদন কৰাৰ পিছতেই সম্পন্ন হ'ব লাগিব সকলো কাম। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, হঠাৎ অসুস্থ বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। ততাতৈয়াকৈ মুম্বাইৰ কোকিলাবেন হাস্পাতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি দেশজুৰি অনুৰাগীৰ প্ৰাৰ্থনা। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ স্থগিতাদেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন। 19 মাৰ্চৰ পৰা কাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে কাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত দাখিল কৰা হৈছে 190খনতকৈও অধিক আবেদন। এই সকলো আবেদনৰ শুনানি গ্ৰহণ কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।